বন্ধুসকল, অসমীয়া ভাষাক ভাৰতৰ অন্যতম প্ৰাচীন ভাষা হিচাপে দূৰৱৰ্তী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰ তথা আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমীয়া ভাষাই দূৰৱৰ্তী ভাষাৰ মৰ্যাদা লাভ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা প্রান্তর প্রচেষ্টার বাবে মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ আন্তৰিক সেৱা লৈছোঁ। চিৰস্নেহী মোৰ ভাষা জননী, সঁচাকৈ আজি আমি প্ৰতিজন অসমীয়া হৃদয় আনন্দত উঠলি উঠিছে। অসমীয়া ভাষাই আজি জগত সভাত স্থান পালে। আমার চহকী সভ্যতা সংস্কৃতি এক স্বীকৃতি পালে। অসম মাতৃৰ এগৰাকী সন্তান হিচাপে আমাৰ বাবে ইয়াতকৈ ভাল খবৰ আৰু কি হ'ব পাৰে। সন্মানীয় সাংবাদিকসকল, আপোনালোকৰ জৰিয়তে আকৌ আমাৰ যাৰ প্ৰচেষ্টাৰ ফলত আমাৰ অসমীয়া ভাষা আজি দূৰৱৰ্তী ভাষা হিচাপে স্বীকৃতি পাইছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আকৌ এবাৰ আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আবেগ, আমাৰ প্ৰাণ, আমাৰ ভাষাটোৱে দূৰৱৰ্তী ভাষা স্বীকৃতি পালে জীৱন মৰণে এগৰাকী অসমীয়া হিচাপে আজি আমি গৰ্বিত। কেতিয়াও নহবা কামবোৰ আমাৰ বিজেপি চৰকাৰৰ প্ৰচেষ্টাত হ'বলৈ ধৰিছে। অসমীয়া ভাষাৰ ওপৰত আৰু অধিক গৱেষণাৰ সুবিধা প্ৰদানৰ বাবে অসমীয়া ভাষাৰ বিশেষ উৎকৃষ্ট কেন্দ্ৰ প্ৰতিষ্ঠা হ'ব। ইয়াৰ ৰাজ্যখনৰ বাবে এক আৱৰ্জনক হ'ব। ধন্যবাদ সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে মই আকৌ এবাৰ আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দক্ষিণ চালমাৰা মানিকাশ্বৰ জিলাৰ হাটশিঙাৰী সদৰ মণ্ডলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।